কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেন্সন আঁচনি NPSৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি খবৰ উদ্বিগ্ন হোৱাৰ পিছত এই আঁচনিৰ পৰিৱৰ্তে চৰকাৰে সংহত পেন্সন আঁচনি UPS গ্ৰহণ কৰিছে যদিও ইয়াক কোনো কাৰণতে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই মানি নলয়। এই পেন্সন ব্যৱস্থাই শিক্ষক কৰ্মচাৰীসকলক অৱসৰকালীন সময়ত সুৰক্ষা প্ৰদান কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁলোকে পুনৰ পুৰণি পেন্সন ব্যৱস্থা অৰ্থাৎ OPS প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে। এই দাবী অধিক তীব্ৰতৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই। বন্ধুসকল, দীৰ্ঘদিন ধৰি বিক্ষোভ কৰাৰ পাছতো চৰকাৰে কোনো সঁহাৰি প্ৰদান নকৰাত ক্ষুব্ধ হৈ পৰা সংস্থাই ছেপ্টেম্বৰৰ পৰা NPSৰ দাবীৰে গণতান্ত্ৰিক সংগ্ৰাম তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। লগতে UPS প্ৰৱৰ্তনৰ তেওঁলোকে বিৰোধিতা কৰিছে। গুৱাহাটীৰ ৰূপনগৰত থকা অসমৰ ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনীৰ সভাগৃহত অনুষ্ঠিত সংস্থাৰ তৃতীয় বাৰ্ষিক অধিৱেশনত ছেপ্টেম্বৰৰ পৰাই গণতান্ত্ৰিক সংগ্ৰাম আগুৱাই নিবলৈ বিভিন্ন সংগঠন তথা উপস্থিত কৰ্মচাৰীসকলে সহমত পোষণ কৰে। সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এক বিজ্ঞপ্তিত কয় যে অধিৱেশনৰ অংশস্বৰূপে ৰাজ্যৰ বিভিন্ন শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিয়ে একমুখে আগন্তুক সময়ত NPS বিৰোধী এক সংগ্ৰাম চলাই নিবলৈ সহমত পোষণ কৰিছে। অধিৱেশনৰ মুকলি সভাত আজি অংশগ্ৰহণ কৰি অসম সচিবালয় সেৱা সংস্থাৰ সভাপতি চন্দন কাকতিয়ে এই যুঁজত আন সংস্থা আৰু সংঘসমূহক আগুৱাই আহিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও মন্ত্ৰী বিধায়কসকলে নিজেই পুৰণি পেন্সন উপভোগ কৰি কৰ্মচাৰীসকলক অনিশ্চিত NPSত প্ৰদান কৰাটো অযুক্তিকৰ কথা হৈছে। অসম প্ৰশাসনিক ন্যায়াধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰাই কয় যে অসম চৰকাৰৰ বিত্ত বিভাগে ভালদৰে হিচাপ নিকাচ কৰিলে কৰ্মচাৰী সমাজক OPS দিয়াত বিশেষ অসুবিধা নহ'ব। তেওঁলোকে হিচাপ নিকাচ কৰি যদি চায় বিত্ত বিভাগে, তেতিয়াহ'লে OPS দিয়াত বিশেষ বাধা নহ'ব বুলিও যুক্তি আগবঢ়াইছে। চাকৰি কৰিলে যদি পেন্সন নাপায় তেনেহ'লে সেই মানুহজন কেনেকৈ চলিব? তেওঁৰ সংসাৰখন আৰু বুঢ়া বয়সত তেওঁৰ ঔষধ পাতিৰ যিখিনি খৰচ কেনেকৈ বহন কৰিব? এই তাকেই চিন্তা কৰি আমাৰ সদৌ অসম NPS চৰকাৰী NPS সংস্থাই NPS আৰু UPS কোনো পধ্যায় মানি লোৱা নাই আৰু পুনৰ আমাৰ সেই পুৰণি পেন্সন সেইটোকে বাহাল কৰিব লাগে বুলি সহমত পোষণ কৰে। গতিকে আমি শিক্ষক কৰ্মচাৰীসকলে আমি একগোট হৈ একমুখে হৈ আমি গণতান্ত্ৰিক আন্দোলন চলাই যাব লাগে।